চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, ইয়াৰ পিছতে বিদ্যালয় এখনত এই মুহূৰ্তলৈকে এক চেপা উত্তেজনাই বিৰাজ কৰিছে। গোটেই অঞ্চলটোৰ লোক আহি ইয়াতে সমবেত হৈছে আৰু যিগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হোৱা বুলি ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। সেই ঘটনাক লৈ আচলতে প্ৰকৃততে কি হৈছে বিদ্যালয় এখনত, ইয়াৰ এক চৰ্চা চলিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে সেই যিগৰাকী ছাত্ৰই প্ৰহাৰ কৰিছিল ভৱেশ ডেকা, সেই ছাত্ৰগৰাকীক আৰক্ষীয়ে লৈ গৈছে। আনহাতে সেই ঘটনাৰ প্ৰত্যক্ষদৰ্শী হিচাপে 3গৰাকী ছাত্ৰক এতিয়াও বিদ্যালয়খনত ৰাখি থোৱা আছে কমন ৰুমত। শিক্ষক শিক্ষয়িত্ৰীসকলো কমন ৰুমৰ ভিতৰতে আছে। ইয়াতে স্থানীয় ৰাইজ বাহিৰত আছে। আৰক্ষীৰ লোকসকলে ঘটনাৰ তদন্ত কৰি আছে। কিন্তু কথা হ'ল বৰ্তমান এখন বিদ্যালয়ত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, এয়া এক চিন্তনীয় বিষয়। কি হৈছে পৰিৱেশ বিদ্যালয়বোৰত, প্ৰকৃততে অনুশাসনহীনতাৰ এক পৰিৱেশ সৃষ্টি হৈছে নেকি? মোৰ সৈতে আছে এগৰাকী স্থানীয় সচেতন ব্যক্তি। কি হ'বলৈ গৈ আছে প্ৰকৃততে? আচলতে অতি দুৰ্ভাগ্যৰ কথা। পদুমপুখুৰী হাইস্কুলতে নৱম শ্ৰেণীৰ ছাত্ৰ এগৰাকীক ক্লাছৰ ভিতৰতে মৃত্যুমুখত, ল'ৰাৰ মাজত কাজিয়া হৈ মৃত্যুমুখত পৰাটো, আৰু এয়ে আচলতে বিদ্যালয়খনৰ যে কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি, প্ৰশাসনিক দিশটো যে তেখেতসকলৰ নাই, এই কথাটো স্পষ্টভাৱে প্ৰকাশ পাইছে। আৰু অভিভাৱকসকলৰ ইয়াত অলপমান জড়িত হোৱাৰ প্ৰয়োজন আছে। আৰু আমি এটা কথা প্ৰশাসনৰ ওচৰত দাবী জনাম যে বিদ্যালয়খনৰ যি কৰ্তৃপক্ষৰ, এই কৰ্তৃপক্ষৰ যি চূড়ান্ত হেমাহিৰ কাৰণে এগৰাকী উঠি অহা যুৱ প্ৰজন্মৰ ল'ৰা নৱমমান ক্লাছৰ শ্ৰেণীৰ ছাত্ৰগৰাকী মৃত্যুমুখত পৰিবলগীয়া হ'ল, এটা উচিত তদন্ত কৰি যিয়ে আচলতে দোষ কৰিছে সেই দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগে লগে বিদ্যালয় কৰ্তৃপক্ষৰ যি হেমাহিৰ কাৰণে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে, এই বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত বিভাগীয় কৰ্তৃপক্ষই উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। মৃত ছাত্ৰজনৰ পিতৃৰ ঘৰ সেনাপতি, ইয়াৰ ওচৰৰে সেনাপতিপাৰা গাঁৱত। কি কৰিছিল পিতৃয়ে, কিবা গম পাইছে? আচলতে মৃত ছাত্ৰজনৰ দেউতাকে এখন সৰু পাণ দোকান দি ব্যৱসায় কৰি থাকে, আৰু সেই একমাত্ৰ পাণ দোকান আৰু একমাত্ৰ একমাত্ৰ ল'ৰা ওচৰৰে স্থানীয়, যিহেতু প্ৰাইভেট স্কুলত বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াবৰ কাৰণে সম্বল নাই, এতিয়া চৰকাৰী বিদ্যালয়ত পঢ়ুৱাইছিল। চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই এতিয়া সুস্থ শৰীৰে ৰাতিপুৱাৰ সুন্দৰভাৱে মাকে ৰান্ধি দিয়া ভাত পানী খাই লৈ আহি ক্লাছত থকাৰ পিছত এতিয়া অন্ততঃ পৰিয়ালৰ ফালে এনেধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ ফলত সেই পৰিয়ালটোৰ কাৰণে একমাত্ৰ সন্তান, যিহেতু এই পৰিয়ালটোৰ এটা শোকত ভাগি পৰাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু এই ঘটনাটোৱে আচলতে বিদ্যালয়খনৰ, মই পুনৰবাৰ কৈছোঁ, বিদ্যালয়খনৰ যে কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি বা প্ৰশাসনিক দিশটো একেবাৰে যে নাই, এই কথাটো স্পষ্ট হৈছে। হয়, বিদ্যালয়খনৰ একাংশ ছাত্ৰীয়ে আমাক কোৱাৰ ভাগতে অভিযোগ দিছিল যে সেই দুগৰাকী ছাত্ৰৰ মাজত যোৱাকালিয়ে কিবা কাৰণত কাজিয়াৰ সৃষ্টি হৈছিল। সেই কাজিয়াৰ আজিলৈকে চলিছিল। হয়তো প্ৰথম যিটো পিৰিয়ড শেষ হৈছিল বিদ্যালয়ত পোৱাৰ ভাগতে, সেই প্ৰথম পিৰিয়ড শেষ হোৱাৰ পিছতে আকৌ বাৰাণ্ডাত দুগৰাকী ছাত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। সেই কাজিয়া হোৱাৰ ফলতে দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে পিঠিত হাতেৰে আঘাত কৰিছিল ভৱেশ ডেকাক, আৰু তাৰ ফলতে অসুস্থ হৈ পৰিছিল। লগে লগে চিকিৎসালয়লৈ নিয়া হ'ল, কিন্তু আদবাটতে ছাত্ৰগৰাকীৰ মৃত্যু হয়। এক দুখজনক ঘটনা। প্ৰকৃততে কি হ'বলৈ গৈ আছে গোটেই শিক্ষা ব্যৱস্থাটোত? ক'ৰবাত কিবা কেনা লাগিছে নেকি? শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, নৈতিকতাৰ ক্ষেত্ৰত, অনুশাসনৰ ক্ষেত্ৰত হয়তো ঘৰুৱা পৰিৱেশ, সামাজিক পৰিৱেশে আজিকালিৰ উঠি অহা প্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে নেকি? সেয়া এক চিন্তনীয় বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।